নমস্কাৰ বন্ধুসকল, মই ৰমেশ লাগ্ৰা। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিশ্বৰ আটাইতকৈ ডাঙৰ পৰ্বতমালা হিমালয় কেনেকৈ গঠন হ'ল। আপুনি কেতিয়াবা ভাবিছেনে ইমান ডাঙৰ পৰ্বত কেনেকৈ সৃষ্টি হ'ল? আজিৰ এই ভিডিঅ'টোত আমি সহজ ভাষাত ইয়াৰ ৰহস্যটো বুজি ল'ম। আপোনালোক ভিডিঅ'টোত শেষলৈকে চাই থাকিব। হিমালয় হৈছে পৃথিৱীৰ আটাইতকৈ উচ্চ পৰ্বতমালা। ই ভাৰত, নেপাল, ভূটান, চীন আদি দেশৰ মাজত বিস্তৃত হৈ আছে। এই পৰ্বতমালাতে অৱস্থিত পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট। কিন্তু এই হিমালয় সদায় এনে নাছিল। ই একে দিনতে গঠন হোৱা নাছিল। ই লাখ লাখ বছৰৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হৈছিল। হিমালয়ৰ গঠন বুজিবলৈ প্ৰথমে আমি বুজিব লাগিব পৃথিৱীৰ গঠন। পৃথিৱীৰ ওপৰৰ স্তৰটোক ক্ৰুষ্ট বুলি কোৱা হয়। এই ক্ৰুষ্ট কেইটা ডাঙৰ ডাঙৰ টুকুৰাত বিভক্ত। ইয়াক প্লেট বুলিও কোৱা হয়। এই প্লেটবোৰ সদায় অলপ অলপ কৰি সৰি থাকে। এই ঘটনাটোক প্লেট টেকটনিক বুলিও কোৱা হয়। দুটা প্লেট যদি একে আনৰ ফালে আহে তেন্তে সিহঁতে একে আনক ঠেলি পৰ্বত গঠন কৰিব পাৰে। প্ৰায় 200 মিলিয়ন বছৰ আগতে ভাৰত এখন পৃথক দ্বীপ আছিল। ই দক্ষিণ ফালে আছিল আৰু ধীৰে ধীৰে উত্তৰ ফালে আগবাঢ়ি গৈছিল। শেষত এই ইণ্ডিয়ান প্লেট গৈ ইউৰেছিয়ান প্লেটৰ লগত ধাক্কা খালে। এই ধাক্কাটো খুব শক্তিশালী আছিল। দুটা প্লেট একে আনৰ ওপৰত উঠিবলৈ আৰম্ভ কৰিলে। এই ঠেলাঠেলিৰ ফলত মাটিখিনি ওপৰলৈ উঠি গ'ল আৰু এইদৰে হিমালয়ৰ গঠন হ'বলৈ আৰম্ভ কৰিলে। যেতিয়া প্লেট দুটা একেলগে ঠেলি থাকে তেতিয়া মাটিৰ স্তৰবোৰ ভোজ খাই উঠে। এই প্ৰক্ৰিয়াটোক ফল্ডিং বুলি কোৱা হয়। এই ফল্ডিঙৰ ফলতেই ডাঙৰ ডাঙৰ পৰ্বত সৃষ্টি হয়। হিমালয় হৈছে এটা ফল্ট মাউণ্টেন অৰ্থাৎ ভোজ খাই গঠন হোৱা পৰ্বত। আজিও এই প্লেটবোৰ সৰি আছে। সেয়েহে হিমালয় প্ৰতি বছৰে অলপ অলপ কৰি বাঢ়ি আছে। প্লেটবোৰৰ এই গতিৰ বাবে হিমালয় অঞ্চলত প্ৰায়ে ভূমিকম্প হয়। এইটো দেখুৱায় যে পৃথিৱী এতিয়াও জীৱিত আৰু পৰিৱৰ্তনশীল। হিমালয় এতিয়াও সম্পূৰ্ণ স্থিৰ নহয়, ই এতিয়াও গঠন হৈ আছে। তেন্তে বন্ধুসকল, এইদৰে লাখ লাখ বছৰৰ ধাক্কাত ঠেলা আৰু ভোজৰ ফলত হিমালয় পৰ্বতমালা গঠন হৈছিল। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনে ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে আমাৰ লগত থাকক। ধন্যবাদ।